বিশ্বৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে শাসক পক্ষ আৰু বিৰোধী পক্ষৰ মাজত আৰম্ভ হৈছে ২৬ৰ নিৰ্বাচনক লৈ প্ৰস্তুতি কাইলৈ দিনটোত আমাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে ২৬ৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব ইয়াকে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনটোত ৰাজহুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে যে ২৬ৰ নিৰ্বাচন আজিৰ পৰা ৬০ দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু ৬০ দিনৰ ভিতৰত ঘোষণা কৰা হ'ব ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ দিন নিৰ্বাচনী কাউণ্টডাউন আৰম্ভ হোৱা বুলি ক'ব পাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণে কৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৬০ দিনৰ ভিতৰত আজিৰে পৰা ৬০ দিনৰ ভিতৰত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব শাসক পক্ষ বিৰোধী পক্ষৰ মাজত আগন্তুক নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ ৰণনীতি ইতিমধ্যে আৰম্ভ হৈছে বিশেষকৈ বিজেপিয়ে কৈছে যে আমি প্ৰত্যেকটো নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ এখন যুঁজ হিচাপে নিৰ্বাচনত অৱধি নহওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই ধৰণে কৈছে যিমানেই নিৰ্বাচন আহিছে বা বিজেপিয়ে যিমানেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰত্যেকটো নিৰ্বাচন সৰু ডাঙৰ প্ৰত্যেকটো নিৰ্বাচনেই বিজেপিৰ বাবে অস্তিত্ব ৰক্ষাৰ এখন যুঁজ আৰু ২৬ৰ নিৰ্বাচনক লৈ ঠিক তেনেধৰণে সাজু হৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ যে কাৰ্যনিৰ্বাহক বৈঠক আছিল তাৰ আজি অন্তিমটো দিন আৰু সেই বৈঠকখনতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে কাইলৈ দিনটোত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম আগমনৰ পূৰ্বে আজি হৈছিল বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তিমটো দিন আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে আগন্তুক ৬০ দিনৰ ভিতৰত আজিৰে পৰা ৬০ দিনৰ ভিতৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন কেতিয়া অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ২০২৬ত বহাগ বিহুৰ পূৰ্বে নে বহাগ বিহুৰ পাছত নিৰ্বাচন হ'ব এই কথা আগন্তুক ৬০ দিনৰ ভিতৰত অসমৰ ৰাইজে গম পাব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আজিৰে পৰা ৬০ দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব ২০২১ চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ ৭ তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়াহ'লে আজিৰে পৰা ৬০ দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব আজিৰে পৰা ৬০ দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব ২০২১ চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ ৭ তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল যদি
সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়াহ'লে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ, আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো। মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক। ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব।